সকলোকে জহাল জনাইছো। আজি আহিছো মই আজি ভিডিঅ' কৰিব আহিছো আপোনালোকৰ মাজত। আজি চৰাইদেউ জিলা ভিত্তিক ভাষা সন্মিলনৰ কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছে আৰু এই ভাষা সন্মিলনত কিমান ধুনীয়াকৈ সজাইছে আৰু আপোনালোকক দেখুৱাব বিচাৰিছো। এইটো প্ৰৱেশ গেট হয় আৰু এই গেটৰ যোগেদি আমি ভিতৰলৈ সোমাই যাম। আপোনালোকক দেখুৱাব বিচাৰিছো যে আজি ভাষা সন্মিলনৰ দ্বিতীয় দিন আৰু এই দ্বিতীয় দিনৰ কাৰ্যসূচীসমূহ আপোনালোকক দেখুৱাব চেষ্টা কৰিম যিমান পাৰিম আৰু চাৰিওফালে দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিম যে আপোনালোকক কেনেকুৱা ধৰণে দেখুৱাব পাৰিম। খুব সুন্দৰকৈ সজোৱা হৈছে, সুন্দৰকৈ ধুনীয়াকৈ মানে এই কাৰ্যসূচীখিনি হৈ আছে আৰু আপোনালোকক দেখুৱাব। এইখন হৈছে মুখ্য গেট আৰু এই মুখ্য গেটৰ যোগেদি আমি সোমাই যাম। আহক আপোনালোকে চাব যে ইয়াত চাব আপোনালোকে এতিয়া শোভাযাত্ৰা আৰম্ভ কৰি ইয়াত খুব সুন্দৰকৈ নাচি আছে আৰু সেই নাচি থকা নাচনীখিনিক আপোনালোকৰ মাজত দেখুৱাব বিচাৰিছো। নাচি থকা নাচনীখিনিক সেইফালে নাচি আছে, আপোনালোকে চাব এয়া নাচি আছে আৰু এই মুখ্য পেণ্ডেলটো আপোনালোকে চাব পাৰিব। পেণ্ডেলটো খুব ধুনীয়াকৈ বনাইছে আৰু ইফালে চেল্ফি পইণ্ট বনোৱা হৈছে। লগতে ইয়াত বহুত দোকানখিনি আহিছে আৰু সেইফালে গ'ল আপোনাৰ অতিথিশালা আছে ইফালে আৰু ইফালে পিছফালে বহুত ধুনীয়াকৈ VIP কিটচেন বনাইছে। লগতে এইফালে কাৰ্য হয় লগতে আৰু সকলো ৰাইজৰ কাৰণে কিটচেন বনাইছে। গোটেই চৰাইদেউ জিলাৰ ইয়াত পতাকা যিমান মাঝি বাবা আছে মাঝি বাবাসকলৰ মাজত এই পতাকাখিনি উত্তোলন কৰা হৈছে আৰু ইয়াত আপোনালোকে চাব ভিত্তিক ভাষা সন্মিলন 2025 চনৰ ভাষা সন্মিলন আৰু এই ভাষা সন্মিলন আচলতে চৰাইদেউ জিলা ভাষা সন্মিলন বুলি ক'লে মানে মানুহখিনি এতিয়া আশাবাদী যে আমি নিশ্চয় মানে কেনেকুৱা ধৰণে যাম এনেকুৱা ধৰণে এটা মানুহে চিন্তা কৰে। চৰাইদেউ জিলা ভিত্তিক ভাষা সন্মিলন বুলি কৈ দিয়াৰ লগে লগে আপোনালোকক দেখুৱাব চেষ্টা কৰি আছো যিমান পাৰিছো। মোৰ পিছফালে আপোনালোকে চাব এইখিনি পতাকা খুব ইয়াত আপোনালোকে চাব ইমান ধুনীয়াকৈ সজোৱা হৈছে। এইখিনি আপোনালোকে শ্বেয়াৰ কৰিব, ভিডিঅ'খিনি শ্বেয়াৰ কৰিব। লগতে আমি ওচৰলৈ যাবলৈ চেষ্টা কৰিম। ওচৰত আমি আপোনালোকক দেখুৱাব বিচাৰিছো যে চাওতালী নাচখিনি কেনেকুৱা ধৰণে নাচি আছে এইখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিছো। আপোনালোকে চাব ইয়াত পুৰা নাচি আছে আৰু আজি বতৰটো ধুনীয়া আৰু অকণমান গৰম হৈছে যদিও কিন্তু নাচি আছে। আপোনালোকে দেখুৱাব চাব এয়া কিছুমান নাচি ভাগৰি গৈছে, নাচি ভাগৰি গৈছে তথাপিও নাচি আছে মানে উৎসাহ দি আছে। এয়া চাব ভাল লাগিছে আৰু এইফালে আপোনালোকে চাব আমি দেখুৱাব বিচাৰিছো যে আমাৰ চাওতাল জনগোষ্ঠীৰ যিটো আচাৰ এই আচাৰখিনিও আমি দেখুৱাব বিচাৰিছো যে আমাৰ লগতে আমাৰ উদযাপন সমিতিৰ উপসভাপতি আছে শ্ৰীযুত বাবুলাল বাস্কে ডাঙৰীয়া, তেখেতকো কিবা ক'ব নি আপুনি? যিটো বাহা আজি বাহা মানে এনেকুৱা মানে আনন্দপূৰ্ণ হৈছে মানে যিটো আমাৰ চাওতালীৰ পৰম্পৰা, যিটো আমাৰ কলা সংস্কৃতি ইমান মানে আজি মনটো ভাল লগা হৈছে। ডেকা গাভৰু বুঢ়া বৃদ্ধ সকলোৱে আজি ফূৰ্তি কৰিছে আৰু ইয়াতো মানে আৰু ক'বলৈ নাই। খুব ভাল লাগিছে। আমি মানে আমাৰ সংস্কৃতি আমাৰ চাওতালী জাতিটো এই ধৰণে আমি এটা সময় আগুৱাই লৈ যাব বিচাৰোঁ। সেইটোৱে আমাৰ ইয়াত খুব সুন্দৰকৈ উদযাপন সমিতিৰ বিষয়ববীয়াও জনাইছে তেখেতসকলৰ মনৰ কথাবোৰ। আপোনালোকে চাব ইয়াত এনেকুৱাই নাচি আছে যে খুব মানে ভাল লাগিছে আৰু গোটেইখিনি ইয়াত চাওতালী ড্ৰেছ পৰিধান কৰিছে আৰু চাওতালী ড্ৰেছ পৰিধান কৰি তেখেতসকলে নাচি আছে, ভাল লাগিছে। লগতে আমি আৰু কিছু দুখ কথা আপোনালোকৰ মাজত জানিবলৈ চেষ্টা কৰিম। আমি জানিবলৈ বিচাৰিছো উদযাপন সমিতিৰ আৰু উপসভাপতি এজনক লগ পাইছো, তেখেতকো আমি পোনপটীয়াকৈ জানিব বিচাৰিছো কেনেকৈ লাগিছে আপোনাৰ? আজি একদম খুব ভাল লাগিছে। চাওতাল জনগোষ্ঠীৰ যিটো আমাৰ কলা কৃষ্টি গোটেই চৰাইদেউ জিলা মাঝি বাবাসকলৰ উপস্থিতি আজি খুব ধুনীয়াকৈ কলা কথা আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অতি সুন্দৰকৈ খুব আনন্দিত হৈছোঁ।
সমূহ ৰাইজৰ সহায় সহযোগত যি আমাৰ কৃষ্টি প্ৰদৰ্শিত হৈছে আমি খুবেই আনন্দিত। ইফালে উন্নয়ন সন্থাৰ সম্পাদক চৰাইদেউ জিলাৰ সম্পাদক ডাঙৰীয়া শ্ৰীযুত ৰাজীৱ মুৰ্মু ডাঙৰীয়া আছে, তেখেতৰ পৰা আমি দুটা কথা জানিব বিচাৰিছো। হয়, আজি বহুত ভাল লাগিছে। আমি শব্দৰে প্ৰকাশ কৰিব নোৱাৰো কেনেকুৱা এটা ভাল লাগিছে। গতিকে এই গোটেই অনুষ্ঠানত সকলোৱে বিভিন্ন তলৰ পৰা আহি আমাক ইয়াত অংশগ্ৰহণ কৰিছে, খুব ভাল লাগিছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আমিও যথেষ্ট এনজয় কৰিছো, আনন্দ ভোগ কৰিছো। ভাল লাগিছে, ধন্যবাদ। ভাল লাগিছে বুলি কৈছে। লগে লগে আমি আৰু কেইজনমানক জানিবলৈ চেষ্টা কৰিম। ইয়াত এয়া শোভাযাত্ৰা এই গেটখিনিও আপোনালোকে চাব পাৰে। শোভাযাত্ৰা এই বেনাৰ লৈও নাচি আছে, বেনাৰটো লৈ নাচি আছে। ইয়াৰ মাজতে আমি আৰু কেইজনমানক ইয়াত জানিবলৈ চেষ্টা কৰিম যে তেখেতসকলৰ আচলতে মনৰ কথাবোৰ ক'ব। আমাৰ আচলতে আজি চৰাইদেউ জিলাত এই বাঁহা সন্মিলনৰ প্ৰথম পৰা যি বাঁহী বাদক আমাৰ আচলতে আপোনালোকে চাব যে প্ৰতিটো ভিডিঅ'ত এটা বাঁহী সুৰ গৈছে। এই বাঁহী সুৰৰ মাজত আপোনালোকে চাব যে এইজন হৈছে আমাৰ কলাকটা গাঁৱৰ জ্যেষ্ঠ আমাৰ সমাজকৰ্মী জীৱন বাস্কে ডাঙৰীয়া। তেখেতৰ পৰা মই দুটা কথা ক'ব। খুব ধুনীয়া হৈছে আৰু খুব ধুনীয়াকৈ ইয়াত বজাইছে। আৰু তেখেতে আমি আমাৰ মাজত এই উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়া আছে, তেখেতৰ পৰা আমি দুটা কথা জানিবৰ কাৰণে মই চেষ্টা কৰিম আপোনালোকক, আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। কি ক'ব? ইমান ভাল লাগিছে। হয়, আজি আমি যি দুদিনীয়া কাৰ্যসূচী আমি সন্মিলনখন আয়োজন কৰিছিলো। এই সন্মিলনত আজি আমি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আছিলে। কিন্তু আমি ভিৰতে আমি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এই মঞ্চৰ সন্মুখতে আমি শোভাযাত্ৰা আৰম্ভণি কৰিছো। আৰু সকলোৱে এনেকুৱা এটা বাহাৰ পৰিৱেশ সৃষ্টি হৈছে যে নজনা মানুহে একদম নাচিবলৈ আৰম্ভ কৰিছে। বহি থকা মানুহ উঠি আহি প্ৰখৰ ৰ'দত নাচিবলৈ আৰম্ভ কৰি আছে। ভাল কথা, খুব মনৰ কথাবোৰ আচলতে প্ৰকাশ কৰিছে। আচলতে গোটেই চৰাইদেউ জিলাৰ চাওতালসকলে সহযোগ কৰিছে আৰু মাঝি বাবাসকলে সহযোগ কৰিছে আজি বাঁহা সন্মিলনত। আজি দ্বিতীয়টো কাৰ্যসূচী চলি আছে আৰু আজি অন্তিমটো দিন। আৰু এই অন্তিমটো দিনত আমি কিছু মহিলাসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। তেখেতসকলৰ মনৰ কথাবোৰ ক'ব, আমি জানিবলৈ চেষ্টা কৰিম। কি ক'ব? কেনেকুৱা লাগিছে? একদম বহুত ভাল লাগিছে। আজিতো শেষ হ'ব। একদম বহুত ভাল লাগিছে। আমি কাহানিকে পাম এনেকে, আৰু অহা বছৰ পাম নেকি? ইমান ভাল লাগিছে, ইমান নাচিছো। অহা বছৰ কাৰণেও আৰু আশা কৰিছে আৰু পাম বুলি। এনেকা লাগিছে এতে নাচিও আৰু মন পুৰা হোৱা নাই। অহা বছৰ আৰু সিহঁতক বাঁহা লাগে, নাচিবলৈ লাগে, এনেকা সেই কথাটো প্ৰকাশ এয়া খুব আচলতে ফূৰ্তি কৈ নাচি আছে তেখেতসকলে সুন্দৰ আৰু আমাৰ চাওতাল জনগোষ্ঠীৰ আচলতে ড্ৰেছবোৰ ধুনীয়া, খুব সুন্দৰকৈ নাচি আছে। ইয়াৰ মাজতে নাচি থকাখিনি দেখুৱাব বিচাৰিছো। আপোনালোকে চাব আচলতে খুব সুন্দৰকৈ আমাৰ এই নাইকে বাবা আছে, নাইকে বাবা এইফালে ফুল আমাৰ যিটো বাঁহাটো এয়া কি ক'ব? ইমান ভাল লাগিছে, কি ক'ব? ভাল লাগিছে আজি মহাপৰৱ আজি ভাল লাগিছে। আমি মহাপৰৱ মহাপৰৱ বুলি ক'লে আমি পাতো। এই মহাপৰৱত জেগা পাতে কলাকটা হাই ছেকেণ্ডাৰী আমি বাঁহ পাতিছো। গতিকে আমাৰ বাঁহ পৰৱৰ কাৰণে আমি আজি বৰ আনন্দ ফূৰ্তিত আছো।
আমাৰ সকলো চৰাইদেউ জিলা আমাৰ যিমানখিনি মাঝি বাবা কথা আছে গোটেইখিনি ৰাইজে গোট খাইছে আৰু গোট খাই আমি আজি আনন্দ পাইছোঁ। আজি ভাল লাগিছে। ধন্যবাদ নাইকিয়া বাৰু ধন্যবাদ। আপুনি কি ক'ব? মই এই আৱাজ ৰেডিঅ'ৰ পৰা আমি সকলো আজি আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ সকলো মাঝি বাবা আৰু অন্য মানে চৰাইদেউ ডিষ্ট্ৰিক্টৰ সমূহ ৰাইজকে মই এটাই মেছেজ দিব বিচাৰোঁ, এটাই মানে নিমন্ত্ৰণ কৰিব বিচাৰোঁ। আজি দ্বিতীয় দিন, এই দ্বিতীয় দিনতেই আজি সকলো আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ সমূহ ৰাইজ যাতে আহি আমাৰ আজি সাংস্কৃতিক সন্ধিয়া যিহেতু আছে, এই সাংস্কৃতিক সন্ধিয়াত যাতে চবেই সহযোগিতা কৰে, সেয়ে আমি মোৰ ফালৰ পৰা মই উদযাপন তৰফৰ পৰা মই আপোনালোকক চবকে নিমন্ত্ৰণ জনাইছোঁ। যিহেতু আজি সাংস্কৃতিক সন্ধিয়াটো একদম সাফল্যমণ্ডিত হয় আৰু আমি বাহা যেনেকুৱা নতুন বছৰৰ এই বাহা আমাৰ যোনটো পৰৱ আছিলে, সেই পৰৱটো সৃষ্টিৰ প্ৰথম পূজা, এই পূজাৰ থ্ৰুৱেদি আমি গোটেই পৃথিৱীটো সজাই তোলাই ৰাখিব বিচাৰোঁ। সেইকাৰণে আজি চবকে আমি উদযাপন তৰফৰ পৰা আমি নিমন্ত্ৰণ জনাইছোঁ যাতে আজি এই শুভখনত, এই বাহা সন্মিলনত যাতে চবেই সহযোগিতা কৰি আমাৰ এই মঞ্চটোক সাফল্যমণ্ডিত কৰিব বুলি মোৰ ফালৰ পৰা আশা কৰি আৰু মই আশা কৰিছোঁ যাতে চবেই ৰাইজ আমাৰ ইয়াত উপস্থিত হয়। ধন্যবাদ দিছোঁ। তেখেতে খুব সুন্দৰকৈ নিজৰ মনৰ কথাবোৰ আচলতে প্ৰকাশ কৰিছে। ইয়াৰ মাজতে মই আৰু কেইজনমানৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজত। আপোনালোকে চাব যে চৰাইদেউ জিলা ভিত্তিক বাহা সন্মিলন যি খুব সুন্দৰকৈ আচলতে হৈ আছে। যোৱাকালিৰ পৰা এই বাহা সন্মিলন অনুষ্ঠিত হৈছে আৰু আজি অন্তিমটো দিন। এই অন্তিমটো দিনত আজি মুকলি মঞ্চ লৈ আজি সকলোৱে আচলতে একেলগে নাচিছে। ধন্যবাদ।